নমস্কাৰ শ্ৰোতাসকল, আন্তৰিক স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 50% পেঞ্চন আনহাতে 60% ফেমিলি পেঞ্চন দিয়াৰ পিছতো কৰ্মচাৰীসকলৰ আক্ৰোশৰ বলি হৈছে চৰকাৰ। হয় শ্ৰোতাসকল, কৰ্মচাৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ শেহতীয়া 3-4টা গুৰুত্বপূৰ্ণ খবৰ, যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। শ্ৰোতাসকল, সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জড়িত প্ৰতিটো শেহতীয়া খবৰসকলক পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্ৰোতাসকল, আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল, যোৱা সপ্তাহত চৰকাৰে NPS ঠাইত UPS লাভ কৰিছে, আৰু য'ত চৰকাৰে আশা কৰিছিল যে কৰ্মচাৰীসকলে সহজতে সেয়া মানি ল'ব, কিন্তু কৰ্মচাৰীসকলে UPSক মানি লোৱা দেখা নগ'ল, যাৰ ফলত আপোনাৰ NMOPSৰ এই সংগঠনৰ গুৰুত্বপূৰ্ণ দাবী, আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ দাবী জনাইছে, আৰু তেওঁলোকে পুনৰাই পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ লগতে তেওঁলোকে টুইটাৰত ট্ৰেণ্ড কৰিবলৈ ধৰিছে। আৰু আনহাতে যিটো টুইট, সেই টুইটটো আমি আপোনালোকক দেখুৱাম। আৰু ইয়াৰ বাদেও আপোনাৰ কংগ্ৰেছ চৰকাৰে তেওঁলোকেও এটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ আগবঢ়াইছে। শ্ৰোতাসকল, এয়া চাওক, NMOPSৰ কৰ্মচাৰীসকলে তেওঁলোকে টুইটাৰত ট্ৰেণ্ড কৰিবলৈ ধৰিছে। এয়া চাওক আপোনালোকে, নো NPS, নো UPS, অনলি OPS। তাৰমানে তেখেতসকলক NPSও নালাগে, UPSও নালাগে, কেৱল মাত্ৰ OPSহে লাগে, পুৰণা পেঞ্চন লাগে। আৰু এয়া যি ট্ৰেণ্ড কৰিছে, এই ট্ৰেণ্ডটো বৰ্তমানে চাওক দ্বিতীয় পৰ্যায়ত টুইটাৰত ট্ৰেণ্ড হ'বলৈ ধৰিছে, য'ত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে নো NPS, নো UPS, অনলি OPS বুলি টুইটাৰত ট্ৰেণ্ডৰ যোগেদি চৰকাৰক জনাবলৈ বাধ্য হৈছে যে তেওঁলোকে UPS কেতিয়াও মানি লোৱা নাই, আৰু তেওঁলোকে UPS কেতিয়াও মানি নলয়, তেওঁলোকে কেৱল OPSহে বিচাৰে। এতিয়া আমি দ্বিতীয়টো খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল, ভূপেন্দ্ৰ সিং হুডাই কৈছে যে কংগ্ৰেছে যেতিয়াই শাসনত আহিব তেওঁলোকে UPSৰ ঠাইত তেওঁলোকে OPS প্ৰৱৰ্তন কৰিব। হয় শ্ৰোতাসকল, এই UPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিত পেঞ্চন যি লাভ কৰিব, যাৰ ফলত 25 বছৰ তেওঁলোকে কাৰ্যকাল সম্পাদন কৰাৰ পিছত তেওঁলোকৰ জমা ধনৰ টকাটো যদিহে ওলাই লয়, তেনেহ'লে তেওঁলোকে নিশ্চিত পেঞ্চন নাপাব। তেনেস্থলত UPS চৰকাৰৰ কৰ্মচাৰীসকলৰ সৈতে প্ৰবঞ্চনা কৰা হৈছে, যাৰ ফলত ভূপেন্দ্ৰ সিং হুডাই জনাইছে যে কংগ্ৰেছে শাসনত অহাৰ লগে লগে নাইবা যিকোনো ৰাজ্যত যদিহে তেওঁলোকে চৰকাৰ গঠন কৰে, তেওঁলোকে UPSৰ ঠাইত OPS প্ৰৱৰ্তন কৰিব বুলি ইয়াৰে জনা গৈছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব, আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।